গগৈ পলিটিক্স তিনি গগৈৰ ৰাজনীতিৰ আকৌ এবাৰ চৰ্চাত ৰাজ্যৰ ৰাজনীতিত এতিয়া আকৌ গগৈ পলিটিক্সৰ প্ৰসংগ অৰ্থাৎ মিত্ৰতা কংগ্ৰেছক বিগ ব্ৰাদাৰ হিচাপে লৈ বাকি বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ যি কুচকাৱাজ সেই কুচকাৱাজ নিৰ্বাচন আহিছে আকৌ সেই কুচকাৱাজ আৰম্ভ হৈছে কিন্তু তাৰ মাজতে সংঘাত বিৰোধী দলসমূহৰ মাজত আসনৰ বুজাবুজিক লৈ সংঘাত আসনৰ ভাগ বটোৱাৰাক লৈ সংঘাত এই মুহূৰ্তত তুংগত উঠিছে আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে এই তিনি গগৈ গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ বাকি আছে বিধানসভা নিৰ্বাচন বা কেইটামান মাহ বাকি আছে বিধানসভা নিৰ্বাচনলৈ ইতিমধ্যে শাসকীয় গেৰুৱা বাহিনীয়ে ইতিমধ্যে জোৰদাৰ প্ৰচেষ্টাৰে আগবাঢ়িছে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গেৰুৱা শিবিৰ যথেষ্ট আত্মবিশ্বাসী এটাৰ পিছত আনটো ৰণকৌশল ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে কিন্তু তাৰ বিপৰীতে যদি চোৱা হয় সম্পূৰ্ণৰূপে নিষ্প্ৰভ হৈ আছে বিৰোধী অখিল গগৈ লম্ফজম্ফ বিভিন্ন সময়ত দেখিবলৈ পোৱা হৈছে যে এইবাৰ বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাই দিব এই হুংকাৰ এই সংকল্প অখিল গগৈ গতিকে সেই সংকল্পক বাস্তৱত ৰূপায়িত কৰিবলৈ হলে মিত্ৰতা লাগিবই মিত্ৰতা অবিহনে অখিল গগৈৰ সেই সপোন কেতিয়াও সম্ভৱ নহয় যাৰ বাবে অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰি আসনৰ বুজাবুজিক লৈ যথেষ্ট তৎপৰ হৈ থকা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে কালিৰ দিনটোত গৌৰৱ গগৈয়ে 126টা সমষ্টিত 100টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি এক প্ৰকাৰ স্পষ্ট ঘোষণা কৰিছিল আৰু তাতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈৰ স্পষ্ট মত যে টেলিভিছনত আসনৰ ভাগ বটোৱাৰা নহয় টেলিভিছনত কলেই আসন বিতৰণ কৰা নহয় ইয়াৰ বাবে লাগিব এটা সুস্থিৰ আলোচনা এটা সুস্থ আলোচনা এটা সুস্থ পৰিকল্পনা ইয়া অখিল গগৈৰ প্ৰতিক্ৰিয়া কাৰণ অখিল গগৈয়ে বিভিন্ন সময়ত এই লম্ফজম্ফ কৰি আহিছে গৌৰৱ গগৈয়ে মিত্ৰতাৰ সম্পৰ্কত বিশেষ কোনো সঁহাৰি নিদিয়াক লৈ সময়ে সময়ে গৌৰৱ গগৈৰ ওপৰত থৰব হৈ আহিছে অখিল গগৈ আনকি এনেকুৱা পৰ্যায় পাই গৈ যে অখিল গগৈ কংগ্ৰেছক এফালে বিগ ব্ৰাদাৰ হিচাপে ল'ব কিন্তু তাৰ সমান্তৰালকৈ কংগ্ৰেছক আটাইতকৈ বিশ্বাসঘাতকৰ দল হিচাপে মুকলিকৈ সমালোচনা কৰি আহিছে বিগত সময়ছোৱাত অখিল গগৈ আৰু যাৰ বাবে অখিল গগৈ কৰবাত বিজেপিৰ বি টিম নেকি এনেধৰণৰ চৰ্চাও কিন্তু ৰাজ্যৰ ৰাজনীতিত চলি আহিছে তাৰ মাজতে আকৌ এই মিত্ৰতাৰ প্ৰসংগ সন্মুখলৈ আহিছে তিনি গগৈ হাত মিলাই 2024ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে যেনে ধৰণৰ এটা ইংগিত প্ৰদান কৰিছিল ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ তীব্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই গগৈ পলিটিক্স তিনি গগৈক লৈ যি ধৰণৰ পলিটিক্স এটা আৰম্ভ হৈছিল আৰু কিন্তু সেই তিনি গগৈ পলিটিক্স উফৰাই পেলাইছিল শাসকীয় বিজেপি দলটোৱে যোৰহাটত গৌৰৱ গগৈৰ বৃহৎ জয়ৰ আঁৰত মিত্ৰতা এটা অন্যতম দিশ হিচাপে অখিল গগৈ অভিহিত কৰি আহিছে যদি মিত্ৰতা নাথাকিল হৈ বিৰোধী দলসমূহৰ মাজত তেতিয়াহলে গৌৰৱ গগৈ ইমান এটা বৃহৎ বিজয় সাব্যস্ত কৰিব নোৱাৰিলে হয় বুলি অখিল গগৈ সময়ে সময়ে উল্লেখ কৰি আহিছে কিন্তু সেই লোকসভা নিৰ্বাচনৰ পিছতে যি 5টাকৈ বিধানসভাৰ সিট আসন খালী হৈছিল তাতে যি উপনিৰ্বাচন হৈছিল সেই উপনিৰ্বাচনত কিন্তু বিৰোধী মিত্ৰজোঁট অসম সন্মিলিত মৰ্চা সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিছিল সম্পূৰ্ণৰূপে থান বান হৈ পৰিছিল আৰু তেতিয়াই অখিল গগৈ কংগ্ৰেছক আটাইতকৈ বিশ্বাসঘাতকৰ দল বুলি গৌৰৱ গগৈ কটাক্ষ কৰিছিল গতিকে এতিয়া এফালে কংগ্ৰেছৰ অন্তকণ্ডল আৰম্ভ হৈছে অন্তকণ্ডল বিভিন্ন ধৰণৰ অন্তকণ্ডল এই মুহূৰ্তত সন্মুখলৈ আহিছে সাধাৰণ সম্পাদক বিভিন্ন জিলাৰ সভাপতিৰ মাজত সংঘাত এই মুহূৰ্তত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ নকৰাক লৈ বিভিন্ন ধৰণৰ সংঘাত আৰম্ভ হৈছে আৰু তাৰ মাজতে মিত্ৰতাক লৈ মিত্ৰতাও যেন এতিয়া এই মুহূৰ্তত ওলমি ৰৈছে এফালে লিলি হোটেলৰ প্ৰসংগ লিলি হোটেলত এখনৰ পিছত আনখন বৈঠকত মিলিত হয় বিৰোধী দলসমূহ প্ৰতিটো নিৰ্বাচন আহিলেই কিন্তু প্ৰতিটো নিৰ্বাচনতে এক ফ্লপ শ্বট পৰিণত হৈছে বিৰোধীৰ ৰণনীতি গতিকে তেনেস্থলত এতিয়া সন্মুখত 26ৰ নিৰ্বাচন এফালে অখিল গগৈৰ সংকল্প যে বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত উটুৱাই নিদিয়ালৈ তেওঁ ক্ষান্ত নহয় আৰু তাৰ ফালে যে নিমিলা অংক এক জটিল অংক এই মুহূৰ্তত সমীকৰণ কোনো পদ্ধতি যেন মিলি অহা নাই অখিল গগৈ গৌৰৱ গগৈয়ে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে আকৌ এবাৰ সৰব হৈ উঠিছে অখিল গগৈ আৰু সেইবাবে গৌৰৱ গগৈক উদ্দেশ্যি অখিল গগৈয়ে কৈছে যে
টেলিভিশ্যনত কেতিয়াও টিকটৰ বিতৰণ হ'ব নোৱাৰে বা আসনৰ ভাগ বটোৱাৰা হ'ব নোৱাৰে কি কৈছিল এই প্ৰসংগত অখিল গগৈ সেই মন্তব্য আগবঢ়াই লৈছো শুনক যদি এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে সিট বিতৰণ আমি টিভিত কৰিলে নহ'ব বাতৰি কাগজত কৰিলে নহ'ব আমি সিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব মই সেইকাৰণে যিসকলে সঁচাকৈ বিৰোধী দল হিচাপে বিজেপিক এবাৰ পৰাভূত কৰাটো বিচাৰে সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম যে যেনেকৈ আপোনালোকে সকলোৱে কয় যে অখিল গগৈয়ে মনে মনে থাকিব লাগে বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব মনে মনে থাকক তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত যদি এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে সিট বিতৰণ আমি টিভিত কৰিলে নহ'ব বাতৰি কাগজত কৰিলে নহ'ব আমি সিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব মই সেইকাৰণে যিসকলে সঁচাকৈ বিৰোধী দল হিচাপে বিজেপিক এবাৰ পৰাভূত কৰাটো বিচাৰে সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম যে যেনেকৈ আপোনালোকে সকলোৱে কয় যে অখিল গগৈয়ে মনে মনে থাকিব লাগে বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব মনে মনে থাকক তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত যদি এয়া নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ মিত্ৰতাক লৈ আসনৰ ভাগ বতৰাক লৈ শেহতীয়া প্ৰতিক্ৰিয়া কাৰণ এটা সময়ত গৌৰৱ গগৈয়ে কৈছিল যে আলোচনা টেলিভিশ্যনত নহয় টেলিভিশ্যনৰ সন্মুখত মন্তব্য দিলে আসনৰ ভাগ বতৰা নহয় আৰু সেই কথাখিনিয়ে গৌৰৱ গগৈক আকৌ এবাৰ উনুকিয়াই দিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী দলসমূহ একত্ৰিত হোৱাৰ বাহিৰে বেলেগ বিকল্প নাই গতিকে তেনেস্থলত বিনম্ৰ অনুৰোধ বিৰোধী দলসমূহক যাতে এটা আলোচনাৰ মাধ্যমেৰে আসনৰ ভাগ বতৰা হয় আৰু গৌৰৱ গগৈ তেজপুৰত কালি এই কথা উল্লেখ কৰিলে যে 126খন আসনৰ ভিতৰত 100খন আসনত 100তকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে বাকি থকা আসনসমূহ বিৰোধী অন্য দলৰ মাজত বিতৰণ কৰা হ'ব বা ভাগ বটোৱাৰা কৰা হ'ব এআইডিএফৰ সৈতে মিত্ৰতাৰ কোনো সম্ভাৱনা নাই কংগ্ৰেছ দলৰ তেজপুৰত কালি এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই মন্তব্য কৰাৰ লগে লগে গৌৰৱ গগৈ এটা সময়ত কোৱা সেই কথাষাৰৰ উদ্ধৃতি দি অখিল গগৈয়ে উনুকিয়াই দিছে গৌৰৱ গগৈক যে আলোচনা আসনৰ ভাগ বটোৱাৰা বা টিকটৰ বিতৰণ টেলিভিশ্যনত সম্ভৱ নহয় তাৰ বাবে লাগিব আলোচনা ইতিমধ্যে এই আলোচনাৰ বাবে পুনৰবাৰ পোষকতা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞায়ো ইতিমধ্যে পোষকতা কৰিছে এটা আলোচনা হওক আৰু লিলি হোটেলৰ বৈঠক বাৰে বাৰে ফ্লপশ্বত পৰিণত হৈছে লিলিত লুৰিণজ্যোতি গগৈৰ বিয়াক লৈ আলোচনা হোৱা ইত্যাদি নানান ধৰণৰ বিষয় বিগত সময়ছোৱাত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে শাসক পক্ষই তীব্ৰ কটাক্ষ কৰি আহিছে যে মিত্ৰতাৰ বৈঠক বাৰে বাৰে ফ্লপশ্বত পৰিণত হৈছে মিত্ৰতাৰ ক্ষেত্ৰত বাৰে বাৰে বৈঠকত মিলিত হৈছে যদিও কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই বিৰোধী দলসমূহে গতিকে বিগ ব্ৰাদাৰ ৰূপত অৱতীৰ্ণ হোৱা কংগ্ৰেছে 100খনৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কৰিলে কালি সভাপতি গৌৰৱ গগৈ আৰু তাতেই আকৌ এবাৰ ক্ষুণ্ণ হৈ পৰিল অখিল গগৈ 33খন আসন দাবী কৰিছে 33খন আসনত অখিল গগৈয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে গতিকে তেনেস্থলত যেন আকৌ এবাৰ এই অংকত আউল লগা পৰিলক্ষিত হৈছে মিত্ৰতাত বাৰে বাৰে আউল লাগিছে বিৰোধী গতিকে গৌৰৱ গগৈৰ স্থিতি আনফালে অখিল গগৈৰ সমালোচনা অখিল গগৈৰ স্থিতিয়ে কোন দিশলৈ লৈ যায় বিৰোধী মিত্ৰজোঁটক বা অসম সন্মিলিত মৰ্চাই কেনেদৰে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰিব বিজেপিক সেয়া হ'ব অনাগত সময়ছোৱাত এক লক্ষণীয় বিষয় কাৰণ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত যিসমূহ বৃহৎ উচ্ছেদ অভিযান হৈছিল সেই উচ্ছেদ অভিযানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অখিল গগৈয়ে কৈছিল যে এই বিজেপি চৰকাৰখনক আগন্তুক নিৰ্বাচনত ব্ৰহ্মপুত্ৰত উটুৱাই নিদিয়ালৈ ক্ষান্ত নহয় অখিল গগৈ আৰু তেনে প্ৰসংগতে এতিয়া আকৌ এবাৰ এই মিত্ৰতাৰ উকমুকনি দেখিবলৈ পোৱা হৈছে কিন্তু মিত্ৰতাৰ উকমুকনিত আৰম্ভণিতে যেন কৰবাত নহয় কৰবাত আউল লাগিছে নিমিলা অংকত পৰিণত হৈছে মুঠৰ ওপৰত অসম সন্মিলিত মৰ্চাৰ বা বিৰোধী ঐক্য মঞ্চৰ এই জংক পংকত পৰিণত হোৱা পৰিলক্ষিত হৈছে বাৰম্বাৰ গতিকে আগন্তুক সময়ছোৱাত
কেনেদৰে আলোচনাত মিলিত হয়, কেনেদৰে সমাধান সূত্ৰ উলিয়ায়, সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে কংগ্ৰেছে ক্ষমতাত আহিবলৈ বহু কষ্ট কৰিব লাগিব বুলিও উপলব্ধি কৰিছে। কেৱল দিনত মিটিং পাতিলেই নহ'ব, ঘৰে ঘৰে যাব লাগিব, বাগিচাই বাগিচাই নেতাসকল যাব লাগিব, দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিব লাগিব। সময় মাজত তেনেই তাকৰ। গতিকে এনেকুৱা এটা সময়তো কোনো ধৰণৰ এটা তৎপৰতা বিৰোধী মিত্ৰজোঁটৰ দেখিবলৈ পোৱা হোৱা নাই। মুঠৰ ওপৰত এখনৰ পিছত আনখন বৈঠক আয়োজন কৰি গৈছে, আলোচনা চলি গৈছে, কিন্তু সমাধান সূত্ৰ কোনো উলিয়াব পৰা নাই। তাৰ মাজতে গৌৰৱ গগৈৰ তাৎপৰ্যপূৰ্ণ ঘোষণা যে 100খনৰো অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী আসনকেইখন বাকী দলসমূহৰ মাজত ভাগ বতৰা কৰা হ'ব। তাতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে ক'লে যে গৌৰৱ গগৈয়ে এটা সময়ত টেলিভিশ্যনত আলোচনা নহয় বুলি কৈছিল, সেই কথা উনুকিয়াই দি ক'লে যে আলোচনাৰ মাধ্যমেৰেহে আসনৰ ভাগ বতৰা সম্ভৱ। টেলিভিশ্যনত মন্তব্য কৰিলেই টিকটৰ বিতৰণ কৰিব পৰা নাযায়। কি কৈছিল অখিল গগৈ? অখিল গগৈৰ ভাষ্য আকৌ এবাৰ আগবঢ়াই লাইভৰ পৰা বিদায় ল'ম। লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আপুনিও। কি ভাবে বিৰোধী ঐক্য মঞ্চৰ বা অসম সন্মিলিত মৰ্চাৰ সপোন কিমান দূৰ পূৰণ হ'ব 26ৰ নিৰ্বাচনত দিছপুৰ দখল কৰিবলৈ? জনাওক মতামত। লাইভৰ পৰা বিদায় লৈছোঁ। এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে। তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। মই সেইকাৰণে যিসকলে সঁচাকৈয়ে বিৰোধী দল হিচাপে বিজেপিক এবাৰ পৰাভূত কৰাটো বিচাৰে, সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম যে যেনেকৈ আপোনালোকে সকলোৱে কয় যে অখিল গগৈয়ে মনে মনে থাকিব লাগে, বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব, মনে মনে থাকক, তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত। যদি এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে, তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ ভিতৰত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব। মই সেইকাৰণে যিসকলে সঁচাকৈয়ে বিৰোধী দল হিচাপে বিজেপিক এবাৰ পৰাভূত কৰাটো বিচাৰে, সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাম যে যেনেকৈ আপোনালোকে সকলোৱে কয় যে অখিল গগৈয়ে মনে মনে থাকিব লাগে, বহুতে কয় মোক যে আপুনি বেছি কথা নক'ব, মনে মনে থাকক, তেনেকৈ আটাইবিলাকে আমি সংযমী হৈ থকা উচিত। যদি এলায়েন্সটো কাৰ্যকৰীভাৱে হ'ব লাগে, তেতিয়াহ'লে গৌৰৱ গগৈ নিজে কৈছিলে যে চিট বিতৰণ আমি টিভিত কৰিলে নহ'ব, বাতৰি কাগজত কৰিলে নহ'ব, আমি চিট বিতৰণ আমাৰ নিজৰ